বৰ্তমান সগৌৰৱে অসমৰ চলচ্চিত্ৰগৃহত চলি থকা এখন সুন্দৰ বাৰ্তা থকা অসমীয়া ছবি হোমৱৰ্ক চাবলৈ আহিল শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ দল। ফ্লেগ অফেৰে বাছ ৰিজাৰ্ভ কৰি অহা দলটি আছিল যোৰহাট চাৰিগাং বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। প্ৰকৃতিপ্ৰেমী আৰু অসমীয়া ছবিৰ প্ৰচাৰ প্ৰসাৰৰ কৰ্মী সমীৰ ৰয়ৰ প্ৰচেষ্টাত আৰু পৰিকল্পনাত অহা এই দলটিৰ দলপতি প্ৰধান শিক্ষয়িত্ৰী নৱনীতা নেওগ শইকীয়াত মত পোষণ কৰি কয় যে হোমৱৰ্ক ছবিখনৰ জৰিয়তে সমগ্ৰ শিক্ষাৰ্থী সমাজৰ লগতে অভিভাৱকসকল উপকৃত হ'ব। উল্লেখযোগ্য যে যোৰহাট PVR আইনস্ক্ৰে শিক্ষাৰ্থীৰ বাবে ৰেহাই মূল্যত টিকটৰ ব্যৱস্থা কৰিছে। ছবিখন উপভোগ কৰি হলৰ বাহিৰত সকলোৱে জুবিন গাৰ্গদেৱ আৰু অসমীয়া ছবি উদ্যোগক সন্মান জনাই শ্লোগান দিয়াৰ লগতে যন্ত্ৰগীতি পৰিৱেশন কৰে। এখন সুন্দৰ বিষয়বস্তু ভিত্তিত নিৰ্মিত চলচ্চিত্ৰ য'ত শেষবাৰৰ বাবে জুবিন দাই অতিথি শিল্পী হিচাপে ভুমুকি মাৰিছে। ৰৈ ৰৈ বিনালেৰ পিছত জুবিন গাৰ্গৰ কণ্ঠ আৰু অতিথি শিল্পী হিচাপে অভিনয়ৰে এইখন শেষখন বোলছবি হ'ব। যোৰহাট চাৰিগাঁও উচ্চ বালিকা বিদ্যালয়ে আজিও হোমৱৰ্ক চাবলৈ এনেধৰণে ছাত্ৰ ছাত্ৰীলৈ শিক্ষাগুৰুসকল ওলাইছে। এটা ভাল আদৰ্শ আৰু ইতিমধ্যে হোমৱৰ্ক অসমৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত চৰ্চিত হৈ আছে। এটা খুব সুন্দৰ বাৰ্তা থকা ছবি হোমৱৰ্ক আৰু হোমৱৰ্ক চাবলৈ বাইদেউ আছে, বাইদেউক যোৱাষাৰ ক'বলৈ গৈছিলে। আমি চাৰিগাঁও উচ্চ বালিকা বিদ্যালয়ৰ পৰা হোমৱৰ্ক চলচ্চিত্ৰখন যাবলৈ ওলাইছোঁ। হোমৱৰ্কে ছাত্ৰ ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায়ো কৰে আৰু অত্যাধিক হোমৱৰ্কে কেতিয়াবা তেওঁলোকক পঢ়াৰ প্ৰতি অনীহাও হয়। গতিকে আমি ভাবিছোঁ এই ছবিখনৰ জৰিয়তে আমি এটা যোগাত্মক বাৰ্তা লাভ কৰিব পাৰিম। গতিকে সকলোৱে আমি হোমৱৰ্ক ছবিখন চাবলৈ ওলাইছোঁ আৰু বিশেষকৈ আমাৰ অতি হিয়াৰ আমঠু জুবিন গাৰ্গে এই ছবিখনতে অভিনয় কৰিছিলে আৰু কণ্ঠ নিগৰাইছিল। গতিকে সকলোৱে আমি চলচ্চিত্ৰখন চাবলৈ ওলাইছোঁ আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ জয় হওক, অসমীয়া চলচ্চিত্ৰ জগতৰ জয় হওক, ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। অসমীয়া ছবি উদ্যোগৰ জয় হওক, জুবিন গাৰ্গদেৱৰ জয় হওক। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ